হেল্ল' হাই নমস্তে আসসালামু আলাইকুম ৰাধে গুড মৰ্ণিং এভৰিৱান আপোনালোকৰ চাহ নাস্তা হ'লনে নাই হোৱা বাৰু জনাবচোন মোক কমেণ্ট বক্সত মোৰ অলৰেডি হৈ গ'ল চাহ নাস্তা কৰি মই গা পানী ধুই ভাত পানী অলৰেডি বনাই শেষ কৰি দিলোঁ ছাইডত চাহ বাজিছে এতিয়ানে কৰিলোঁ মানে মোৰ গৰমটো সহ্য নহয় সেইকাৰণে মই সোনকালে কৰি থৈ দিছোঁ এয়া মাফলা এখন বনাইছোঁ হাজবেণ্ডৰ কাৰণে মাফলা এখন বনাইছিলোঁ ঠাণ্ডা দিনতে বনাইছিলোঁ বনাবলৈ মানে আধা বনাই মানে হোৱাগৈ নাই এতিয়া ভাবিলোঁ নাই এনেই টাইম পাছ কৰোঁ আৰু বহিনো কি কৰিব সেইটো কাৰণে বোলো মাফলাখনকে অকণ গুঠোঁ গুঠি আছোঁ টুইজাৰ দি বনাইছোঁ দেখিছে নহয় কিমান ৰ'দ দিছে দেখিছে এয়া মই গছৰ তলতে বহি আছোঁ গছৰ তলত বহাই মানে জানেই মই গছৰ তলতে বহি থাকোঁ এয়া ভতিজাটো মোৰ পকই থাকেই অলৰেডি এইটো দেখিছে আমাৰ ৰুমটোৰ ওপৰত কেনেকৈ ৰ'দ মানে মেইন ৰ'দৰ তাপটো আমাৰ ৰুমৰ ওপৰতেই থাকে এইটো মানে ওচৰে পাছৰে মানে গছ গছনি নাই মেইন ৰ'দৰ তাপটো মানে ঘৰৰ ওপৰতে পৰে মানে আৰু সেইকাৰণে ভিতৰখন একদম গৰম হৈ থাকে মানে আৰু ৰুমটো অকণমান চাপৰ যে আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ' লগ পাম ভিডিঅ'টো ভাল লাগিলে কমেণ্ট বক্সত জনাব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটাও কৰি দিব বাই বাই